জয় জয়তে শ্রীমদ্ ভাগবত গীতা প্রেমিক কৃষ্ণ প্রেমিক সমস্ত ভক্তবৃন্দ তথা আই মাতৃ আৰু যত আছে যুৱ প্ৰজন্ম সবার ওচৰত আমি প্ৰণাম জনাই আজি শ্ৰীমদ্ ভাগৱত গীতা অমৃত তত্ত্ব কথা পৰৱৰ্তী ভিডিঅ' টপিকৰ মূল বিষয়বস্তু হৈছে কলি যুগত ভাগৱত শ্ৰৱণ কিয় কৰিব লাগে, ভাগৱত শ্ৰৱণ কৰিলে কি হয়, এই বিষয়ে আমি ভিডিঅ' প্ৰস্তুত কৰিবলৈ লৈছোঁ। এই ভিডিঅ' আপোনাৰ সবার চৰণত আমি শ্ৰদ্ধা সহকাৰে অৰ্পণ কৰিছোঁ। তথাগত অজানিতে হোৱা ভুল ত্ৰুটিৰ বাবে আগতীয়াকৈ আপোনাৰ সবৰ চৰণত ক্ষমা প্ৰাৰ্থনা বিচাৰি আমি ভিডিঅ' আৰম্ভ কৰিছোঁ। ওম নমো ভাগৱতে বাসুদেৱায়। ওম নমো ভাগৱতে বাসুদেৱায়। ওম নমো ভাগৱতে বাসুদেৱায়। ওম নমো ভাগৱতে বাসুদেৱায়। কলি যুগত মনুষ্যই ভাগৱত শ্ৰৱণ কিয় কৰিব লাগে, ভাগৱত শ্ৰৱণ কৰিলে কি হয়। শ্ৰীমদ্ ভাগৱত গীতা দ্বাদশ অধ্যায় ৪ৰ্থ নং শ্লোকত পৰমাত্মা কৃষ্ণই কৈছে যে ক্লেশোধিকতৰস্তে সম্যক্তা সত্যশীতসং য়বত্যাহি গতিৰম দুঃখম দেহ বুদ্ধি বধিৰ ব্যাপতি। অৰ্থাৎ যেতিয়া চিত্তত অব্যক্ত চিন্তন হয়, সেই চিন্তনৰ বাবে যে মনুষ্যই নিজৰ নিজৰ সাধনাত অধিক দুখ ক্লেশ কষ্ট যন্ত্ৰণা আদি হয়। কিয়নো যে দেহা অভিমানৰ বাবেই, দেহা অভিমানৰ কাৰণেই এইবিলাক হয়। পৰমাত্মা ভগৱান অব্যক্ত, তেওঁক দেখা পোৱা নাযায়। এই বিষয়ে মনুষ্যই গতি মুক্তি পোৱাটো অধিক কঠিনতাৰে প্ৰাপ্ত হয়।
তাকো সুগম কৰিবৰ বাবে যে ভগৱত শ্ৰৱণ কীৰ্তন সৎসংগত গৈ সৎসংগত অনুসৰণ কৰি ভাগৱত শ্ৰৱণ কীৰ্তন কৰিব লাগে। ধন্য ধন্য কলিকাল ধন্য নৰতনু ভাল ধন্য ধন্য ভাৰত বুঢ়ী। কলিকাল ধন্য ধন্য, কলিকাল ভাল আৰু ভাৰতবৰ্ষত কলিযুগত জন্মগ্ৰহণ কৰা মনুষ্যসকলো ধন্য ধন্য আৰু কলিযুগত জন্মগ্ৰহণ কৰা মনুষ্যৰ বাবেও কলিকাল ভাল। কোনো লোকে প্ৰশ্ন কৰিব পাৰে যে প্ৰশ্ন হয়, এই প্ৰশ্ন সম্ভাৱনাটো অতীত যে প্ৰশ্ন হয় যে কলিযুগত ভাগৱত শ্ৰৱণ কিয় কৰিব লাগে, কলিযুগত মনুষ্যই ভাগৱত শ্ৰৱণ কিয় কৰিব লাগে, ভাগৱত শ্ৰৱণ কৰিলে কি হয়। আৰু কলিযুগত কলি ৰজানে নাম সংকীৰ্তন ৰজা, এই প্ৰশ্ন সমিধান পৰমাত্মা ভগৱন্তই শ্ৰীমদ ভাগৱত গীতাত সম্পূৰ্ণভাৱে এই সংশয় দূৰ কৰি দিছে। যে বৰ্তমান পৃথিৱীত সকলোৱে দেখা পাইছে যে ৰজা মন্ত্ৰী MLA আদি তেওঁলোকৰ যিমানবিলাক পাটনাগিৰি আছে সেইসকলে যে আমাৰ ওপৰতেই বিজয় প্ৰাপ্তি কৰিছে। যে তেওঁলোকে আমাৰ ওপৰত বিজয় প্ৰাপ্তি কিয় কৰিছে বৰ আশ্চৰ্যকৰ কথা। ৰজা হওক, প্ৰজা হওক, মন্ত্ৰী হওক অথবা নাগৰিকেই হওক, গৃহ সংসাৰেই হওক, যিকোনো প্ৰকাৰে কালৰ মায়াৰ অধীন হয়। যেতিয়া মনুষ্যৰ মায়ামোহৰ অধীন হয় আৰু তেতিয়াই কল্কি ভগৱানৰ অৱতাৰ হয়। আৰু মনুষ্যৰ মাজত আত্মসংযমতা উৎকৃষ্ট ফল হয়। পিতা পুত্ৰ, ভাই ভগিন, জ্ঞাতি কুটুম্ব, বন্ধুৰ মাজতো ই কাজিয়া আৰু মাৰপিট হয়। এনে প্ৰকাৰৰ ৰজাসকলৰ যে তেওঁলোকৰ কাহিনীও প্ৰদ্ৰুপ। আনক মাৰিও নিজে মৰি গৈছিল। পিঠু পুৰুৱা, গাধী নহু, ভৰত সহস্ৰবাহু অৰ্জুন আৰু ৰঘু
তৃণবিন্ধু যজাতি সজাতি শান্তনু গম ভগীৰথ কুবলাস্য আৰু কৌতস্থ নল নিগ হিৰণ্যকশিপুৰ বৃত্তাসুৰ লোকদ্ৰোহী ৰাৱণ নমুচি এই সম্বৰ ভূমাসুৰ হিৰণ্যাক্ষ আৰু তাৰকাসুৰ তথা বহু দৈত্যই তেওঁলোক বহুত পৰাক্ৰমী আৰু শক্তিশালী আছিল। কিন্তু এওঁলোকৰ মাজত কিছু সুৰ বুলি বুজি পাইছিল, সুৰ বুলি বুজি পাইছিল। সেই সকলৰ মাজত যে এই সকলোবিলাক মৃত্যু গ্ৰাসতে বলি হৈ গৈছিল। যে মৃত্যু গ্ৰাসৰ পৰা কোনো প্ৰকাৰে হাত সাৰিব পৰা নাই। তেওঁলোকৰ আশা ভৰসা লালচা কামনা ঈশ্বৰে পূৰ হ'বলৈ নিদিয়ে। তেওঁলোকৰ শৰীৰৰ বলৰ পুৰুষাৰ্থ, কিন্তু তেওঁলোকে ঈশ্বৰৰ মায়াক নাজানে, ঈশ্বৰৰ মায়াক বুজি নাপায়। শেষত সেইসকলৰ কাহিনীহে থাকি গৈছে। কলিযুগ আহিল যে জগতত এই সংসাৰত বৰ বৰ প্ৰতাপী আৰু মহান পুৰুষো হৈ গৈছে আৰু চলি গৈছে আৰু আহি আছে। পৰীক্ষিত ব্ৰহ্মশাপৰ পৰা এই মুক্তি দিবৰ কাৰণে মহামুনি সুতে জ্ঞান আৰু বৈৰাগ্য কথা শুনাইছিল। এই সকলো বাণীবিলাক কেৱল মাত্ৰ বিলাস মাত্ৰহে আছিল, তাত পৰমাৰ্থিক সত্য অলপো নাছিল। ভগৱান শ্ৰীকৃষ্ণৰ গুণানুবাদ আৰু সমস্ত অমংগলকো নাশ কৰোঁতা বৰ বৰ মহাত্মাসকলে তেওঁ গুণানুকীৰ্তন কৰি থাকে। যি ভগৱান শ্ৰীকৃষ্ণৰ চৰণতে অনন্ত প্ৰেমময়ী ভক্তি লালচা ৰখা হয়, সেই নিত্য নিৰন্তৰ ভগৱানৰ নিত্য গুণানুকীৰ্তন যে নিত্য গুণানুকীৰ্তন গুণানুবাদৰেই ই গ্ৰহণ কৰি থাকিব লাগে। পৰীক্ষিতে সুতক সুধিছিল যে হে ভগৱান, মইতো কলিৰ যুগত ৰাশি ৰাশি দোষৰে দেখা দি আছে, যে সেই সময়ত কোনো লোকে কোনো প্ৰকাৰে মোৰ এই দোষৰ নাশ কৰিব পাৰে, যে মোৰ এই দোষৰ নাশ কৰিব। তেতিয়া শুকদেৱে কৈছে যে সত্য যুগত ধৰ্মৰ 4 চৰণ আছিল, যে সত্য, দয়া, তপ আৰু দান। সেই সময়ৰ লোকে পূৰা নিষ্ঠাৰে নিজৰ নিজৰ ধৰ্ম
পালন কৰিছিল। দয়াৰ মিত্ৰতা ব্যৱহাৰে আৰু মনক বশ কৰি দুখ সুখ আদিত সমানভাৱে সহন কৰিব পাৰিছিল। সত্যযুগত সকলো লোকেই আত্মসমদৰ্শী আৰু আত্মৰাম হৈছিল। স্বৰূপ স্থিতিৰ কাৰণেই অভ্যাসেই তৎপৰ আছিল, যিহেতু ধৰ্ম সমান অধৰ্মৰ 4 চৰণ আছে। অসত্য, হিংসা, অসন্তোষ আৰু ক্লেশ ত্ৰেতা যুগত ই 4 চৰণ ক্ষীণ হৈ গ'ল। সেই সময়ত ব্ৰাহ্মণতে প্ৰাধান্যতা আছিল, তথাপিও লোকসকলে হিংসা, লম্পট আৰু অক্ষুণ্ণতা অভাৱ আছিল। সকলো লোকেই কৰ্মকাণ্ড, তপস্যা, নিষ্ঠা ৰাখিছিল। ধৰ্ম আৰু কামৰূপ 3 বৰ্গকেই সেৱন কৰিছিল। কৰ্মৰ প্ৰতি পাৰক, বেদৰ পাৰদৰ্শিতাত বিদ্বান হৈছিল। দ্বাপৰ যুগৰ হিংসা, অসন্তোষ, মিছা, দ্বেষ আৰু দ্বেষ্টতাৰে অধৰ্মৰ চৰণ বৃদ্ধি হৈ গ'ল। ইয়াৰ কাৰণ ধৰ্মৰ চৰণ তপস্যা, সত্য, দয়া, দান ই আধা ক্ষীণ হৈ গ'ল। সেই সময়ত লোকসকলে বৰ যশস্বী আৰু কৰ্মকাণ্ডী আৰু বেদ অধ্যয়নত তৎপৰ হৈছিল। লোকসকলৰ কুটুম্বৰবিলাক বহুত ধনী মানি আছিল আৰু সুখী হৈ আছিল। ক্ষত্ৰিয় আৰু ব্ৰাহ্মণ 2 বৰ্গ ই প্ৰাধান্যতা আছিল। কিন্তু এতিয়া কলিযুগতো অধৰ্মৰ 4 চৰণ অত্যন্তই বাঢ়ি গৈ আছে। কলিযুগৰ লোকসকল লোভী, দুৰাচাৰী আৰু কঠোৰ হৃদয় হৈছে। যধে মধে অন্য লোকক শত্ৰুতা আচৰণ কৰে, শত্ৰু ভাৱ লৈ লয়। কেৱল এই লালসাৰ তৃষ্ণা তৰংগত লোকসকলে কলিলোকৰ মন উটি ভাহি ফুৰে। সময়ৰ অভাগী লোকত ক্ষুদ্ৰ কৈবৰ্তৰেই ই প্ৰাধান্যতা থাকিব যে সকলো প্ৰাণীতে 3 গুণময় হ'ব। কিন্তু সত ৰজৰ তমৰ এই কালৰ প্ৰেৰণাই যে সময়ৰ ওপৰত ই শৰীৰ, প্ৰাণ আৰু মন, বুদ্ধি ই হৰণ হৈ যাব। আৰু বিকাশৰ এই সময়ত মন, বুদ্ধি আৰু ইন্দ্ৰিয় সত্য গুণতে স্থিত হৈ নিজৰ কৰ্মত লাগি যায়, যে সেই সময়তেই সত্য যুগ বুলি জানিব লাগে।
সত্যযুগৰ প্ৰধানতা সময় মনুষ্যৰ জ্ঞান আৰু তপস্যাৰ অধিক প্ৰেমিক কৰে। যি সময়ত মনুষ্যৰ প্ৰবৃত্তি ৰুচি ধৰ্ম অৰ্থ আৰু লৌকিক পৰলৌকিক সুখ ভোগৰ হয় তথা শৰীৰৰ মন আৰু ইন্দ্ৰিয় ৰজগুণতে স্থিত হৈ কৰ্ম কৰিব লাগে বা কৰ্ম কৰিব লাগি যায়। যি সময়ত লোক অসন্তোষ অভিমান দম্ভ দৃশ্য আৰু মৎস্যতা আদি দোষৰ মনুষ্যৰ বেছি উৎসাহ তথা ৰুচিৰ লগত সকাম কৰ্ম কৰিব লাগে। আৰু যি সময়ত মিছাৰ কপট বাদ বিতণ্ডা নিদ্ৰা হিংসা বিষাদ সূক্ষ্ম ভয় আদিৰে দিনটো প্ৰধান্যতা হয় যে সেই তমোৰ গুণৰ প্ৰধান কলিযুগ বুলি বুজিব লাগে। যেতিয়া কলিযুগৰ ৰাজ্য হয় তেতিয়া লোকসকলৰ দৃষ্টি ক্ষুদ্ৰ হৈ যায়। কলিলোকৰ অধিকাংশ লোক নিধনী হয় কিন্তু বেছিকৈ খায়। তেওঁলোকৰ ভাগ্য বহুত মন্দৰ চিত্ৰৰ বেছি কামনাই হয়। স্ত্ৰীসকলৰ মাজত দুষ্টতা কুলতাৰ পনৰ বুদ্ধি হৈ যায় যে সকলো দিশতে গাঁৱে গাঁৱে লুটপাটৰ প্ৰধান্যতা প্ৰচুৰ পৰিমাণে বৃদ্ধি হয়। পাখণ্ড লোকে নতুন নতুন মতেৰে চলচালাহী কৰি বেদৰ তাৎপৰ্য বাহী কৰে আৰু কলংকিতও হয়। ৰজাই প্ৰজাৰ ওপৰত অন্যায় চালাকিৰে প্ৰজাৰ ধন শোষণ কৰে। ব্ৰাহ্মণসকলে কেৱল নিজৰ ইন্দ্ৰিয়ক তৃপ্তি কৰে। ব্ৰহ্মচাৰী লোকসকলে যে ব্ৰহ্মচাৰ্য হতাই অপবিত্ৰতাৰে থাকিবলৈ লয় আৰু অন্যক ভিক্ষা দিয়া বদলি নিজে ভিক্ষা মাগি ফুৰে। বানপন্থীসকলে গাঁৱতে থাকে আৰু সন্ন্যাসীসকলে ধনতে অত্যন্ত লোভী হৈ পৰে। তেওঁলোক সন্ন্যাসী গুচি পিশাচ আকাৰ লয়। স্ত্ৰীসকলে কুলৰ মৰ্যাদা উলংঘন কৰি স্ত্ৰীসকলে বেছিকৈ সন্ততি জন্ম দিয়ে। চুৰি কপটতাই নিপুণ হয়। ধনী লোকে যিজন সৎপুৰুষ সেই সৎপুৰুষক তেওঁলোকে নিন্দা কৰে। শিৱকী যিমানেই পুৰণি নহওক কিয় যে ভাল ধৰণে বুজিলেই নিজতেই লাগি যায়। সৰ্বশ্ৰেষ্ঠ স্বামী লাগে কিন্তু সৰ্বশ্ৰেষ্ঠ স্বামী নহয়।
কিয় নহয় যে সেৱক লোকে দেখে যে ইয়াৰ লগত ধন দৌলত নাই, তেতিয়া তাক এৰি পলাই যায়। যেতিয়া ই বিপত্তিত পৰি যায়, তেতিয়া ই স্বামীকো এৰি দিব, নিজৰ স্বামীকো এৰি দিব। যেতিয়া গাই গাখীৰ দিয়া বন্ধ হৈ যায়, তেতিয়া সেই গাই বেয়া বুলি এৰি দিয়ে। কলিযুগৰ মনুষ্যৰ বৰ লম্পট, যে নিজৰ কামনাক তৃপ্ত কৰিবৰ কাৰণেই কাৰোবাক প্ৰেম কৰিছে। তেওঁ বিষয় বাসনাৰ বশীভূত হৈ যে ইমান দিন থাকে যে মাতা পিতা ভাই ভগিনী বন্ধু আৰু পিতাকো এৰি নিজৰ ল'ৰা ছোৱালীকো ইচ্ছালাহী কামতে লগাই দিয়ে। ক্ষুদ্ৰই তপচী ভেষ ধৰি, ক্ষুদ্ৰবিলাকে তপচী ভেষ ধৰি নিজৰ পেট ভৰাই, কেৱল নিজৰ পেট ভৰাই। দান দক্ষিণা লোৱাত ই লাগি যায়। যিয়ে নেকি ধৰ্মত ৰাতি দিন ইৰতি থাকিলেও এই ধৰ্মৰ পৰা কোনো জ্ঞান লাভ নহয়। তেওঁ ওখ সিংহাসনৰ ওপৰত বিৰাজমান হৈ ধৰ্মৰ উপদেশ দিয়ে, ধৰ্ম উপদেশ দিব লাগি যায়। কলিযুগৰ প্ৰজা যে সুখ নোহোৱাৰ কাৰণ যে অত্যন্ত ই ভয়ভীত আৰু আতুৰ হৈ যায়। এক দুৰ্ভিক্ষ আৰু দ্বিতীয় শাসকৰ প্ৰজাৰ ওপৰত কৰ বৃদ্ধি। প্ৰজাৰ শৰীৰত কেৱল অস্থিপম জড়জাতি, প্ৰজাৰ ওপৰত কেৱল অস্থিপম জড়জাতি। মনৰ কেৱল ই উদ্বেগৰ শেষি ৰৈ আছে। প্ৰাণ ৰক্ষাৰ কাৰণে ৰুটি টুকুৰা পাবলৈও কঠিন হৈছে। প্ৰজাৰ শৰীৰ ঢাকিবৰ কাৰণেও বস্ত্ৰ আৰু পেটৰ জ্বালাক শান্ত কৰিবৰ কাৰণে যে পিবলৈ পানী পিবৰ কাৰণে আৰু শুবৰ কাৰণে দুই হাত জমনিত কৰি কি কৰি তেওঁবিলাক বঞ্চিত হৈ যায়। তেওঁলোকৰ দাম্পত্য জীৱন স্নান আৰু আভূষণ পিন্ধিবলৈও কোনো সুবিধা নাথাকে। লোকসকলৰ আকৃতি প্ৰকৃতি আৰু লোকসকলৰ ৰূপ পিশাচৰ নিচিনা হৈ যায়। অধিক ধনী সকলৰ কথা আৰু কি কম, যে তেওঁলোকৰ নিজৰ লগতে বিৰোধ লাগে। নিজৰ স্বৰ্গ সুখৰ কাৰণে আত্মীয় স্বজনক হত্যা কৰে। পুত্ৰই নিজৰ বুঢ়া মাতা পিতাক পোহপালন নকৰে। কলিযুগৰ এনে ঘোৰ সংকটৰ বেলাত শ্ৰী ভগৱানে যে
চৰাচৰ জগতৰ সাৰ, চৰাচৰ জগতৰ পৰম পিতা আৰু গুৰু ইন্দ্ৰ ব্ৰহ্মা আদি এই তিলোকাধিপতিসকলেও ভগৱান শ্ৰীকৃষ্ণ তেওঁৰ চৰণ কমলতে নিজৰ শিৰ দোৱাই সৰ্বস্ব সমৰ্পণ কৰি সমৰ্পণ কৰি আছে। যে সেই ঐশ্বৰ্যশীল অনন্ত শ্ৰী ভগৱানৰ নিজৰ ৰূপতে স্থিত হৈ যায়। যিসকলে আত্মবিশ্বাসে মনুষ্যই যে নিজৰ দেহকো তুচ্ছ জ্ঞান কৰি নিজৰ দেহকো তুচ্ছ জ্ঞান কৰি তুচ্ছ বুলি ভাবি সমস্ত ঐশ্বৰ্য বিভূতি গৃহ সংসাৰ বিষয় বা বাসনা যেতিয়া ভগৱানৰ চৰণতে সমৰ্পণ কৰি ভগৱানতে সমৰ্পিত হৈ ভগৱানৰ গুণ কীৰ্তনতে লীলাৰে পৰমাত্মা ভগৱানতে লীন হৈ যায়, তেতিয়া পৰমাত্মা ভগৱান সেই মনুষ্যৰ হৃদয়তেই স্থিত হয়। কিন্তু কলিযুগত লোকসকল ইমানেই মোহতা যে সেই সকলোবিলাক ফেইল হৈ যায়। পাখণ্ডিকৰ কাৰণ যে লোকসকলৰ চিত্ৰত ইমানেই ভাগি যায় যে প্ৰায় লোকৰ নিজৰ এই কৰ্ম ভাৱনাৰ দ্বাৰাই ভগৱানৰ পূজা কৰা বঞ্চিত হৈ যায়। মনুষ্যৰ মৰণৰ সময় আতুৰতাৰ স্থিতিত অথবা পিছলি পৰিছে। সময় বিবশ হ'লেও যে ভগৱানৰ কোনো এক নাম, ভগৱানৰ কোনো এক নাম যদি জপ কৰে, কীৰ্তন কৰি লয়, জপ কৰি লয়, যে তেতিয়াও তেওঁ সেই কৰ্মবন্ধন ছিন্ন ভিন্ন হৈ যায়। তেওঁ উত্তমৰো উত্তম পুৰুষৰ গতি পায়। কিন্তু হাই কলিযুগৰ প্ৰভাৱিত হৈ সেই ভগৱানৰ আৰাধনাৰ পৰাও যে বিমুখ হৈ যায়। কলিযুগৰ সেয়া পৰম দোষ, মহান দোষ। কুলৰ বস্তু দূষিত হৈ যায় যে সকলো দোষৰ মূল স্ৰোতটো অন্তঃকৰণেই হয়। কিন্তু পুৰুষোত্তম ভগৱান হৃদয়ত যেতিয়া আহি বিৰাজিত হয়, তেতিয়া তেওঁ যে সন্নিধি মাত্ৰেই ভগৱানৰ সেই সন্নিধি মাত্ৰেই সকলোৰে লোকৰ সকলো দোষ নষ্ট হৈ যায়। ভগৱানৰ ৰূপ গুণ লীলা ধাম আৰু আদৰ্শৰে সেই মনুষ্যৰ হৃদয়তে আহি বিৰাজমান হয় আৰু এক দুই জন্মৰ পাপটো হ'বই নোৱাৰে যে
এই পাপ তেনেকৈ কোনো প্ৰকাৰেই হ'ব নোৱাৰে, কিয়নো যে হাজাৰ জন্মতো ই পাপত ধৰাৰো ভাগৱত শ্ৰৱণ কীৰ্তন ভগৱানৰ গুণানুকীৰ্তনৰ মাত্ৰেই ইখন ঘৰতেই ভস্ম হৈ যায়। যেনেকৈ সোণৰ লগতে অগ্নি সংযুক্ত সেই ধাতুৰ সম্বন্ধিত মলিনতা আদি দোষৰো নষ্ট কৰি দিয়ে, এনেকৈ মনীশ্বৰ সাধক অত্যন্ত হৃদয়ত স্থিত হৈ ভগৱানৰ বিষ্ণু তেওঁ অশুভ সংকটকো সদায় দূৰলৈ ঠেলি দিয়ে, দূৰলৈ এৰি দিয়ে। যেতিয়া পৰীক্ষিতৰ বিদ্যা তপস্যা প্ৰণায়াম আৰু সমস্ত প্ৰাণীৰ প্ৰতি এই মিত্ৰভাৱ তীৰ্থস্নান, এই ব্ৰহ্মদান ব্ৰতদান আৰু তপ জপ আদি কোনো সাধনাতেও মনুষ্য অন্তৰকৰণৰ এইটোৱেই বাস্তৱিকতা, বাস্তৱিক শুদ্ধি। যেনেকৈ শুদ্ধি ভগৱানৰ এই পুৰুষোত্তমৰ হৃদয়তে বিৰাজমান হৈ যোৱাৰ কাৰণেই হয়। পৰীক্ষিতৰ মৃত্যু সময়ৰ নিকট আহি গ'ল। পৰীক্ষিতৰ মৃত্যু সময়ৰ নিকট আহি গ'ল। এতিয়া আমিও সাৱধান হোৱা উচিত যে পূৰ্ণ শক্তি ই অন্তঃকৰণৰ দৃষ্টিৰে ভগৱান শ্ৰীকৃষ্ণক প্ৰত্যেকেই নিজৰ নিজৰ হৃদয় সিংহাসনৰ ওপৰত বহুৱাই লৈ এনে ভগৱত তত্ত্ব কথা ভগৱানৰ গুণানুকীৰ্তন শ্ৰৱণ আদি কৰাই ই অৱশ্যই স্বাভাৱিক। মনুষ্যৰ ভাগৱত প্ৰাপ্তি হ'বই, মনুষ্যৰ ভাগৱত প্ৰাপ্তি হ'বই। যিবিলাক মৃত্যুৰ নিকট পাইছেগৈ, তেওঁ সকলো প্ৰকাৰৰ এই পৰম ঐশ্বৰ্যশালী ভগৱানকেই ধ্যান কৰিব লাগে। সকলোৰে পৰম আশ্ৰয়দাতা ই সৰ্বাত্মক ভগৱান, ভগৱানক ধ্যান কৰোঁতা লোকৰ যে নিজৰ নিজৰ ভগৱানৰ স্বৰূপতে লীন কৰি লয়, নিজৰ নিজৰ ভগৱানৰ স্বৰূপতেই লীন কৰি লয়। যে ভগৱানেই সেই ভগৱানৰ স্বৰূপতেই ভগৱানৰ স্বৰূপ বনাই দিয়ে। এই হৈছে কলিযুগৰ মনুষ্যৰ দোষৰ খাজনা। এই শ্ৰীমদ ভগৱদ গীতা পৰম ব্ৰহ্মময় ভগৱানৰ বাণী, ভগৱানৰ তত্ত্ব কথা, ভগৱানৰ লীলাচৰিত নাম গুণ শ্ৰৱণ কীৰ্তন ই বহুত মহত্বৰ গুণ। কলিযুগত কেৱল ভগৱানৰ শ্ৰীকৃষ্ণৰ সংকীৰ্তন কৰা মাত্ৰকেই যে সকলো আসক্তি টুটি যায় আৰু পৰমাত্মাক প্ৰাপ্তি হৈ যায়। সত্য যুগত ভগৱানৰ ধ্যান কৰা, সত্য যুগত আছিল ভগৱানক ধ্যান কৰা। ত্ৰেতা যুগত আপোনাৰ বৰ যজ্ঞ কৰা আৰু দ্বাপৰত বিধিপূৰ্বক তেওঁলোকক পূজা কৰা। যি ফল হৈছিল, যি ফল পাইছিল, যে সেই সকলোবিলাক ফল
কলি যুগত কেৱল শ্ৰীমদ ভাগৱত শ্ৰৱণ আৰু পৰমাত্মা ভগৱানৰ গুণানুকীৰ্তনৰ বাদেই এই তিনি যুগৰ ভগৱানৰ যি তিনি কৰ্মফল পূজা কৰা সেই সমস্তই ফল কলি যুগত কেৱল ভাগৱত শ্ৰৱণ কীৰ্তন ভগৱানৰ গুণানুকীৰ্তনতেই সমস্ত ফল পায়। ওম তৎসৎ ইতি। হে শ্ৰীমদ ভাগৱত শ্ৰৱণ কৰ্তা শ্ৰোতাসকল, ভক্ত বৈষ্ণৱ আদি আই মাতৃ যুৱ প্ৰজন্ম, আজিলৈ ইমানতেই যে কলি যুগত মনুষ্যই ভাগৱত শ্ৰৱণ কিয় কৰিব লাগে, ভাগৱত শ্ৰৱণ কৰিলে কি হয়, এই বিষয়ে এই ভিডিঅ' শ্ৰীমদ ভাগৱত গীতাৰ দ্বাৰাই আমি ব্যাখ্যা কৰাত হঠাতে ক'ৰবাত ভুল ক্ৰুটি ৰৈ গৈছে। পুনৰ আপোনাৰ সৰ্বচৰণত ক্ষমা প্ৰাৰ্থনা আমি সেই ভুল ক্ৰুটিৰ বাবে ক্ষমা বিচাৰি পৰৱৰ্তী ভিডিঅ'ৰ বাবে আপোনাৰ সৰ্বচৰণত আমি আশীৰ্বাদ বিচাৰিছোঁ। ওম পৰমাত্মানি